প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, গ্ৰামাৰ জ্ঞানলৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ছমহীয়ালৈকে ইংৰাজী টেক্সট বুকৰ যিখিনি পাঠবোৰ আছে তাৰ ভিতৰত অন্তিম পাঠ দ্য মিডনাইট ভিজিটৰ পাঠটো। ইয়াৰ আমি থুলমূল আলোচনা কৰিম, লগতে পাঠভিত্তিক আৰু বাহিৰা যিমানবোৰ প্ৰশ্নোত্তৰসমূহ আছে সকলো আমি ইয়াত আলোচনা কৰিম। আমেৰিকান লেখক ৰবাৰ্ট আৰ্থাৰে লিখা দ্য মিডনাইট ভিজিটৰ কাহিনীটো এজন অতি চতুৰ আৰু ৰসাল অজেবুল নামৰ গুপ্তচৰৰ কাহিনী হয়। এই গুপ্তচৰজন এদিন গোটেই সন্ধিয়া ফৌলাৰ নামৰ এজন ডেকা লেখকৰ লগত আছিলে। এই লেখকজনেও গুপ্তচৰজনক লগ পোৱাত খুবেই আগ্ৰহী আছিল, কিন্তু তেওঁ আজিলৈকে সঁচাসঁচিকৈ গুপ্তচৰৰ লগত সাক্ষাৎ হ'ব পৰা নাছিল। কিন্তু তেওঁ চিনেমা আৰু কিতাপবিলাকতহে তেওঁ গুপ্তচৰৰ কথা পাইছিলে, আৰু সেই কিতাপ আৰু চিনেমাবিলাকত পোৱা ধৰণে এই গুপ্তচৰজনৰ শাৰীৰিক অৱয়ব তেনেকুৱাই হ'ব বা তেওঁৰ চাল চলন তেনেকুৱাই হ'ব বুলি ভাবিছিল, কিন্তু তেওঁ সম্পূৰ্ণ বিপৰীত পাইছিলে আৰু তেওঁ বিৰক্তি অনুভৱ কৰিছিল। অজেবুলে ফৌলাৰৰ মনৰ কথা বুজি পাই কয় যে তেওঁ যিটো ভাবি আছে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়, আৰু তেওঁ এটি গুৰুত্বপূৰ্ণ ৰিপৰ্ট বা প্ৰতিবেদনৰ অপেক্ষাত আছে যিটোৱে দেশৰ ভৱিষ্যত সলনি কৰিব পাৰে। তাৰপিছত অজেবুলে ফৌলাৰক তেওঁৰ কোঠালিটোলৈ লৈ যায়, যিটো ষষ্ঠ তলাত থকা সৰু কোঠালি এটা আছিল। তাত গৈ পাই তেওঁলোকে দেখা পায় যে কোঠালিত অন্য এজন মানুহে হাতত পিষ্টল লৈ থিয় হৈ আছিল। সেই মানুহজন মেক্স নামৰ অন্য এজন গুপ্তচৰ আছিল, যিজনে অজেবুলে কৈ থকা সেই গুৰুত্বপূৰ্ণ ৰিপৰ্টটো কাঢ়ি লৈ যাবলৈ তেওঁৰ ওচৰলৈ আহিছিল। হাতত উদ্যত পিষ্টলৰ সৈতে মেক্সক তাত পোৱা এই ঘটনাটো ফৌলাৰৰ বাবে আশা কৰা ধৰণৰ গুপ্তচৰক লগ পোৱাৰ আচল শিহৰণ তেওঁ প্ৰথমবাৰৰ বাবে তাত পাইছিল। অজেবুলে মেক্সক প্ৰশ্ন সোধে যে তেওঁ তেওঁৰ কোঠালিত কিদৰে আহিল, আৰু মেক্সে পাছকি এটাৰ জৰিয়তে সহায়ত তেওঁ তাত দৰ্জা খুলি সোমাই থকাৰ কথা কয়। পাছকি বুলি ক'লে যিটো চাবিয়ে সকলো ধৰণৰ তলা খুলিব পাৰে, তেনেকুৱা চাবিক পাছকি বা মাষ্টাৰ কি বুলি কোৱা হয়। কিন্তু অজেবুলে তেওঁক তেওঁৰ কোঠালিত খিৰিকীৰ কাষতে লাগি থকা অন্য এটা বিল্ডিঙৰ বেলকনিৰ সহায়ত তাত আহিছে বুলি কোৱাত জোৰ দিয়ে, আৰু আগতেও সেই বেলকনিৰ যোগেদি তেওঁৰ কোঠালিত মানুহ সোমোৱাৰ কথা উল্লেখ কৰিছিল। লগতে অজেবুলে বিষয়টো বিল্ডিং মেনেজমেণ্টক জনাইছে বুলিও কৈছিল। কথা পাতি থকাৰ মাজতে দুৱাৰত কোনোবাই টুকুৰিয়াই, আৰু অজেবুলে তেওঁ নিজেই সুৰক্ষাজনিত কাৰণত মাতি অনা এয়া পুলিচ হ'ব পাৰে বুলি জনাইছিল। মেক্সে বন্দুক টোৱাই বেলকনিত লুকাই থকাৰ কথা কৈ দৰ্জাৰ পৰাই পুলিচক ঘূৰাই পঠাবলৈ অজেবুলক আদেশ দিয়ে, যদিও দৰ্জা খুলিব লওঁতে মেক্সে খিৰিকীৰ পৰা বেলকনিলৈ জাপ দিয়ে আৰু তেওঁৰ চিৎকাৰ মৰা শব্দ এটা শুনিবলৈ পোৱা যায়। দৰ্জাইদি ৱেটাৰজন সোমাই আহে আৰু তাত অজেবুলে আদেশ দিয়া পানীয়খিনি মেজত ৰাখি গুচি যায়। ফৌলাৰে আচৰিত হৈ পুলিচৰ কথা অজেবুলক সোধে, যদিও অজেবুলে কোনো পুলিচ নথকাৰ কথা উল্লেখ কৰিছিল। ফৌলাৰে সেই বেলকনিত থকা মানুহজনৰ কথা সুধিলত তেওঁ উত্তৰ দিছিল যে মানুহজন আৰু ঘূৰি নাহে, কাৰণ তাত কোনো বেলকনি নাছিল, কাৰণ তেওঁৰ এইটো মনে সজা বেলকনি আছিল। অজেবুলে তেওঁৰ চতুৰ আৰু তৎক্ষণাত সিদ্ধান্ত ল'ব পৰা ক্ষমতাৰ কাৰণে ঘটি যোৱা ঘটনাৰ আলমত মেক্সক নাৰ্ভাছ কৰি খিৰিকীয়েদি জাপ দিয়াই মাৰি পেলাইছিল। এইদৰে অজেবুলে নিজকে এটা বিপদজনক পৰিস্থিতিৰ পৰা নিজৰ উপস্থিত বুদ্ধিৰ সহায়ত বচাবলৈ সক্ষম হৈছিল। এইটো আছিলে কাহিনী। এতিয়া আহিছোঁ দ্য মিডনাইট ভিজিটৰৰ পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্নসমূহলৈ। এই প্ৰশ্নসমূহৰ উত্তৰসমূহৰ হাতে লিখা PDF লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তোমালোকে নিশ্চয় চাব পাৰিবা। প্ৰথম প্ৰশ্নটো হৈছে হু ইজ অজেবুল? অজেবুল কোন? অজেবুল ইজ এ চিক্ৰেট এজেণ্ট এণ্ড দ্য চেণ্ট্ৰেল কেৰেক্টাৰ ইন দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ। অজেবুল হৈছে এজন গুপ্তচৰ আৰু দ্য মিডনাইট ভিজিটৰ কাহিনীটোৰ মুখ্য চৰিত্ৰ। হু ইজ মেক্স? মেক্স কোন? মেক্স ইজ এ চিক্ৰেট এজেণ্ট হু ৱাজ হাইডিং ইন অজেবুলছ ৰুম উইথ এ পিষ্টল। মেক্সো এজন গুপ্তচৰ হয় যিজন নেকি এটা পিষ্টলৰ সৈতে অজেবুলৰ কোঠালিত লুকাই আছিল। 3 নম্বৰ, হু ইজ ফৌলাৰ? ফৌলাৰ কোন? হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে? তেওঁৰ দিনটোৰ প্ৰথম আচল শিহৰণটো কি আছিল? উত্তৰটো হ'ব ফৌলাৰ ইজ এ য়ং ৰোমান্টিক ৰাইটাৰ হু কামছ টু মিট অজেবুল দ্য স্পাই। ফৌলাৰ হৈছে এজন ডেকা ৰোমান্টিক লেখক যিয়ে নেকি অজেবুল নামৰ গুপ্তচৰজনক লগ কৰিবলৈ আহে। ফৌলাৰ ইজ কিউৰিয়াছ টু ডিস্কভাৰ দ্য চিক্ৰেট এজেণ্টছ হোম হি হেজ ফাউণ্ড ইন বুকছ এণ্ড ফিল্মছ। ফৌলাৰে কিতাপ আৰু চিনেমাবোৰত যি ধৰণৰ গুপ্তচৰসকল পাইছে সেই গুপ্তচৰসকলৰ ওপৰত অধ্যয়ন কৰিবলৈ, তেওঁলোকৰ তথ্য অনুসন্ধান কৰিবলৈ বা আৱিষ্কাৰ কৰিবলৈ ফৌলাৰ কৌতূহলী হয়। বাট হেজ নেভাৰ কনফ্ৰণ্টেড উইথ দেম ইন ৰিয়েলিটি। কিন্তু আচলতে কোনো গুপ্তচৰৰ তেওঁ মুখামুখি আজিলৈকে হোৱা নাই। হি ৱান্টছ টু মিট অজেবুল লুকিং ফৰ এ প্লট অফ এ ৰোমান্টিক ষ্টৰী। তেওঁ ৰোমাঞ্চকৰ কাহিনী এটাৰ প্লট বিচাৰি অজেবুল নামৰ গুপ্তচৰজনক লগ কৰিব বিচাৰে। হি ইমাজিনছ ডেট, তেওঁ কল্পনা কৰে যে হুৱেন হি মিটছ অজেবুল, যেতিয়া তেওঁ অজেবুলক লগ পাব, হি উইল বি থ্ৰিল, তেওঁ শিহৰিত হ'ব। বাট ফাইণ্ডিং দিছ স্পাই কুইট ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্টছ হি হেজ গান থ্ৰু। কিন্তু তেওঁ অৰ্থাৎ ফৌলাৰে চিনেমা বা কিতাপবিলাকত পোৱা চিক্ৰেট এজেণ্টবোৰতকৈ, গুপ্তচৰসকলতকৈ
অজেবুলক সম্পূৰ্ণ বিপৰীত পাই হি ফিলছ ডিসএপইণ্টেড এণ্ড ব'ৰ্ড তেওঁ অসন্তুষ্ট আৰু বিৰক্তি অনুভৱ কৰে দ্য মিটিং ইজ কুইট মনোটনাছ ফৰ ফ'লাৰ এই সাক্ষাৎকাৰটো তেওঁৰ কাৰণে সম্পূৰ্ণ বিৰক্তিকৰ হয় বাট হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে কামছ টু হিম কিন্তু দিনটোৰ আচল শিহৰণটো তেওঁলৈ আহে ৱেন হি চিজ এন আনাডাৰ পাৰ্চন ইন দ্য ৰুম যেতিয়া তেওঁ কোঠালিত বেলেগ এজন মানুহক দেখিবলৈ পায় পইণ্টিং এন অট'মেটিক পিষ্টল টুৱাৰ্ডছ দেম তেওঁলোকৰ ফালে এটা অট'মেটিক পিষ্টল টুৱাই থকা হি ফাইণ্ডছ ইট এজ এক্সাইটিং এজ হি এক্সপেক্টেড বিং উইথ এ স্পাই গুপ্তচৰ এজনৰ লগত থাকি তেওঁ যেনেধৰণৰ আশা কৰিছিল তেনেকৈ এক্সাইটিং পাইছিলে এই ঘটনাটো 4 নং প্ৰশ্ন হাউ হেজ মেক্স গট ইন দ্য ৰুম অফ অজেবুল অজেবুলৰ কোঠালিত মেক্স কেনেকৈ প্ৰৱেশ কৰে মেক্স হেজ গট ইন দ্য ৰুম অফ অজেবুল মেক্সে অজেবুলৰ কোঠালিত প্ৰৱেশ কৰে অপেনিং দ্য ডোৰ দৰ্জাটো খুলি উইথ দ্য হেল্প অফ এ পাছ কি অৰ এ মাষ্টাৰ কি এটা পাছ কি নাইবা এটা মাষ্টাৰ কিৰ দ্বাৰা এটা পাছ কি বা মাষ্টাৰ কি বুলি ক'লে যিটো চাবিৰে সকলো তলা খুলিব পাৰি তাক পাছ কি বা মাষ্টাৰ কি বুলি কোৱা হয় গতিকে তেনেকুৱা চাবিৰে দৰ্জাটো খুলি তেওঁ অজেবুলৰ কোঠালিত প্ৰৱেশ কৰে 5 নং হাউ ডাজ অজেবুল সে মেক্স গট ইন হিজ ৰুম অজেবুলে মেক্স কেনেকৈ তেওঁৰ কোঠালিত সোমাইছে বুলি কয় অজেবুল সেজ ডেট অজেবুলে কয় যে মেক্স গট ইন হিজ ৰুম থ্ৰু দ্য বেলকনি অফ দ্য নেক্সট এপাৰ্টমেণ্ট এটাচ টু দ্য উইণ্ড' অফ হিজ ৰুম অৰ্থাৎ অজেবুলে কয় যে তেওঁৰ কোঠালিৰ খিৰিকীৰ লগত লাগি থকা কাষৰ বিল্ডিঙৰ বেলকনিৰ সহায়ত মেক্সে তেওঁৰ কোঠালিত প্ৰৱেশ কৰিছিল একচুৱেলি আচলতে ইট ইজ এন ইমাজিনেৰী বেলকনি এইটো এটা কাল্পনিক বেলকনি হয় ক্ৰিয়েটেড বাই অজেবুলে সৃষ্টি কৰা টু মিছগাইড মেক্সক বিপথে পৰিচালিত কৰিবলৈ 6 নং প্ৰশ্ন সুধিছে অজেবুল ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ চিক্ৰেট এজেণ্ট ফ'লাৰ হেড এভাৰ ৰেড ফ'লাৰে কেতিয়াবা পঢ়া কিতাপবিলাকত পঢ়া বা চিনেমাবিলাকত পোৱা চিক্ৰেট এজেণ্টৰ বৰ্ণনাৰ লগত অজেবুল খাপ নাখায় হোৱাট ডু চিক্ৰেট এজেণ্টছ ইন বুকছ এণ্ড ফিল্মছ লুক লাইক ইন ইয়ৰ অপিনিয়ন তোমাৰ মতে কিতাপ আৰু চিনেমাবোৰত গুপ্তচৰসকলক কেনেকুৱা দেখিবলৈ পোৱা যায় এনচাৰ হ'ব ইন বুকছ এণ্ড ফিল্মছ চিক্ৰেট এজেণ্টছ আৰ প্ৰজেক্টেড কিতাপ আৰু চিনেমাবোৰত গুপ্তচৰসকলক প্ৰক্ষেপ কৰা হয় এ ষ্টল হেল্ডি এণ্ড হেণ্ডচাম পাৰ্চনছ ওখ পাখ স্বাস্থ্যৱান আৰু সুন্দৰ পুৰুষ হিচাপে উইথ ৰবাষ্ট মাছল শক্তিশালী মাংসপেশীৰ সৈতে দে আৰ মাষ্টেৰিয়াছ ফিগাৰ্ছ এট নাইট ৰাতি তেওঁলোক ৰহস্যময় ব্যক্তি উইথ ক্ৰেকিং পিষ্টলছ ইন হেণ্ড ফুটি থকা বন্দুক হাতত লোৱা ড্ৰাগছ ইন দ্য ৱাইন মদত ড্ৰাগ মিহলাই খোৱা এণ্ড চিগাৰ্ছ ইন মাউথ আৰু মুখত চিগাৰেট থকা দে ডিল উইথ এছপিয়নেজ তেওঁলোকে মাত্ৰ জাচুচি কামক লৈহে ডিল কৰে বা সেই কামটোতে তেওঁলোকে লাগি থাকে বেলেগ একো চিন্তা নকৰে এণ্ড প্লে উইথ ডেঞ্জাৰ বিপদৰ লগত খেলা কৰে এণ্ড ৰিস্ক দিয়াৰ লাইফছ আৰু তেওঁলোকৰ জীৱনক বিপদাপন্ন কৰে মোৰবাৰ আনকি দে গেট চিক্ৰেট কলছ এণ্ড মেছেজেছ তেওঁলোকে গোপন খবৰবোৰ বা বতৰাবোৰ লাভ কৰি থাকে ফ্ৰম বিউটিফুল লেডিজ মহিলাসকল ধুনীয়া মহিলাসকলৰ পৰা বিচাইডছ তাৰ বাদেও দ্য ডিটেক্টিভছ আৰ ফুল অফ ৰোমান্স থ্ৰিল এণ্ড ছাছপেন্স এই গুপ্তচৰসকল ৰোমাঞ্চেৰে ভৰা শিহৰণ আৰু ৰহস্যৰে ভৰা 7 নং প্ৰশ্ন হাউ ইজ অজেবুল ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্টছ অন্য গুপ্তচৰতকৈ অজেবুল কেনেকৈ বেলেগ এনচাৰ হ'ব অপজিট টু আৱাৰ জেনেৰেল প্ৰজেকশ্যন আমাৰ সাধাৰণ ধাৰণাৰ বিপৰীতে অজেবুল ডাজ নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ স্পাই কোনো গুপ্তচৰৰ বৰ্ণনাৰ লগত অজেবুল খাপ নাখায় হি ইজ শ্বৰ্ট এণ্ড লুকছ লেজি তেওঁ চুটি চাপৰ আৰু তেওঁ এলেহুৱা যেন লাগে ৰেডাৰ হি ইজ এ শ্লপি ফেটমেন বৰং তেওঁ এজন অসাৱধানভাৱে কাপোৰ পিন্ধা এজন শকত মানুহ হি ইজ লেছ এডেপ্ট ইন স্পিকিং দ্য ফ্ৰেঞ্চ এণ্ড জাৰ্মান লেংগুৱেজেছ দেন আমেৰিকান দ' হি হেজ বিন ইন পেৰিছ ফৰ দ্য লাষ্ট 20 years যদিওবা তেওঁ যোৱা 20 বছৰ ধৰি ফ্ৰান্সৰ পেৰিছত বাস কৰি আছে তথাপি আমেৰিকান ভাষাতকৈ ফ্ৰেঞ্চ আৰু জাৰ্মান ভাষা কোৱাত তেওঁ কম পাৰ্গত তেওঁৰ ভাষা কোৱা ভংগীটোত আমেৰিকান লয়টো বেছিকৈ পোৱা যায় হি হেজ এ স্মল অফিচ ৰুম অন দ্য 6th floor ইন এ গ্লুমি ফ্ৰেঞ্চ হোটেল ফ্ৰান্সৰ এখন অন্ধকাৰময় হোটেলৰ 6ষ্ঠ তলাত তেওঁৰ সৰু অফিচ ৰুম আছে হুজ এনভাইৰনমেণ্ট ইজ লেছ এডভেঞ্চাৰাছ যাৰ পৰিৱেশটো কম দুঃসাহসিক অজেবুল ডাজ নট চিম টু বি এ মাষ্টেৰিয়াছ পাৰ্চন উইথ পিষ্টলছ ইন হেণ্ড এণ্ড ড্ৰাগছ ইন ৱাইন অৰ্থাৎ মদত ড্ৰাগ মিহলাই খোৱা আৰু হাতত পিষ্টল লোৱা তেওঁক এজন ৰহস্যময় ব্যক্তি যেনো নালাগে হি ডাজ নট চিম টু প্লে উইথ এনি ডেঞ্জাৰ এণ্ড ৰিস্ক হিজ লাইফ লাইক আদাৰ্ছ ৱৰ্কিং ইন ডেট ফিল্ড তেওঁৰ পথাৰত অৰ্থাৎ জাচুচি কাম কৰা অন্য তেওঁৰ সংগীসকলৰ দৰে তেওঁ কোনো বিপদৰ লগত খেলা কৰি জীৱনক বিপদাপন্ন কৰি তোলে যেনো তেওঁক নালাগে অপজিট টু দ্য ফিক্টিটিয়াছ কাউণ্টাৰ পাৰ্টছ কাল্পনিক তেওঁৰ সমকক্ষ সংগীসকলৰ বিপৰীতে অৰ্থাৎ ফিল্ম আৰু কিতাপবোৰত যিবোৰ কাল্পনিক জাচুচবোৰ পোৱা যায় সেইসকলৰ বিপৰীতে হি ড্ৰেছেছ কেয়াৰলেছলি তেওঁ অসাৱধানভাৱে কাপোৰ পিন্ধে এণ্ড ডাজ নট ৰিচিভ এনি চিক্ৰেট মেছেজেছ এণ্ড কলছ ফ্ৰম বিউটিফুল কলিগছ তেওঁৰ ধুনীয়া মহিলা সংগীসকলৰ পৰা কোনো গোপন খবৰ বা বতৰাবোৰো তেওঁ লাভ নকৰে ৰেডাৰ বৰং হি গেটছ অনলি প্ৰজাইক টেলিফোন কল ছিকিং এপইণ্টমেণ্টছ মাত্ৰ সাক্ষাৎকাৰ বিচাৰি কৰা সাধাৰণ টেলিফোন কলবোৰহে তেওঁ
পায়। বিচাইডছ অজেবল লুকছ ডাল এণ্ড নন ৰোমান্টিক, তাৰ বাদেও অজেবুলক জধলা আৰু অৰোমাঞ্চকৰ পোৱা যায়। চ' হি ইজ ইনকম্পেটিবল উইথ আৱাৰ ভিজন অফ এ স্পাই, সেইকাৰণে গুপ্তচৰৰ প্ৰতি আমাৰ যিটো ধাৰণা আছে তাৰ লগত তেওঁ খাপ নাখায়। 8 নং প্ৰশ্ন, এইটো প্ৰশ্নটো বহুবাৰ মেট্ৰিক পৰীক্ষাটো আহিছে। হাউ ডাজ অজেবল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটাচ টু হিজ ৰুম, অৰ্থাৎ তেওঁৰ কোঠালিৰ লগত বেলেগ এটা বিল্ডিঙৰ বেলকনি এটা যে লাগি আছে সেইটো কেনেকৈ মেক্সক পতিয়ন নিয়াইছিল অজেবলে। লুক বেক এট ইজ ডিটেইল ডেছক্ৰিপশ্যন অফ ইট, কেনেদৰে তেওঁ ইয়াৰ বৰ্ণনা দিছিল তালৈ তুমি ঘূৰি চোৱা। হোৱাট মেক্স ইট এ কনভিনচিং ষ্টৰী, কিহৰ বাবে এই কাহিনীটো ইমান বিশ্বাসযোগ্য হৈ পৰে। লগতে এই প্ৰশ্নটোৰ লগত আমি অৰ বুলি আৰু এটা প্ৰশ্ন সংযোজন কৰিছোঁ। হাউ ডিড অজেবল বিফুল আউট উইট অৰ আউট স্মাৰ্ট মেক্স, কেনেকৈ মূৰ্খ সজাইছিল, কেনেকৈ পৰাজিত কৰিছিল বুলি এই প্ৰশ্নটোৰ উত্তৰ আমি লিখিব পাৰোঁ। দুইটা প্ৰশ্নকে মিলাই এইটো অকণমান দীঘল হৈছে, সেইকাৰণে গতিকে বেলেগকৈ আমি এই প্ৰশ্নটো যিটো অৰ বুলি দিয়া আছে সেই প্ৰশ্নটো আমি পঢ়িব নালাগে, এইটো উত্তৰেই হ'ব। কেনেকৈ মূৰ্খ সজাইছিল, কেনেকৈ পৰাজিত কৰিছিল, কেনেকৈ বিপদত পেলাইছিল, কেনেকৈ মেক্সৰ পৰা হাত সাৰিছিল, যিকোনো প্ৰশ্ন সুধিলে এই উত্তৰটো লিখিব পৰা যাব। এনচাৰত দিয়া আছে অজেবল ইজ এ ক্লেভাৰ চিক্ৰেট এজেণ্ট, অজেবল এজন চতুৰ গুপ্তচৰ হয়। হুৱেন হি ফাইণ্ডছ মেক্স ইনচাইড হিজ ৰুম উইথ এ পিষ্টল, যেতিয়া তেওঁ মেক্সক তেওঁৰ কোঠালিৰ ভিতৰত এটা পিষ্টলৰ সৈতে পায়। হি হেজ লষ্ট নেডাৰ হিজ উইট নৰ হিজ কাৰেজ, তেওঁ তেওঁৰ বুদ্ধি নাইবা উৎসাহ কোনোটোৱে তেওঁ নেহেৰুৱায়। ৰেডাৰ হি নিডছ এ প্লট টু ডিচিভ হিম, বৰং মেক্সক ঠগিবৰ কাৰণে, পৰাজিত কৰিবৰ কাৰণে তেওঁ এটা ষড়যন্ত্ৰহে তেওঁ ৰচনা কৰে। হি ইনচিষ্টেড, তেওঁ জোৰ দিয়ে যে মেক্স হেজ গট ইন হিজ ৰুম থ্ৰু দ্য বেলকনি অফ দ্য নেক্সট এপাৰ্টমেণ্ট এটাচ টু দ্য উইণ্ড' অফ হিজ ৰুম, তেওঁৰ কোঠালিৰ খিৰিকীৰ লগত লাগি থকা বেলেগ এটা এপাৰ্টমেণ্টৰ বেলকনিৰ যোগেদিহে তেওঁ তেওঁৰ কোঠালিত সোমাইছে বুলি কথাটোত ক'বলৈ অজেবলে জোৰ দিয়ে। একচুৱেলি দৰাচলতে ইট ইজ এন ইমাজিনেৰী বেলকনি ক্ৰিয়েটেড বাই অজেবল টু মিছগাইড মেক্স, মেক্সক বিপথে পৰিচালিত কৰিবলৈ এইটো অজেবলে সৃষ্টি কৰা এটা কাল্পনিক বেলকনিয়ে হয়। অজেবল ক্ৰিয়েটছ এ ডিটেইল এণ্ড কনভিনচিং ডেছক্ৰিপশ্যন, অজেবলে এটা বহল আৰু এটা বিশ্বাসযোগ্য বৰ্ণনা আগবঢ়ায় অফ হাউ হিজ অফিচ ইজ এ পাৰ্ট অফ এ বিগাৰ এপাৰ্টমেণ্ট, তেওঁৰ অফিচ যিটো আছে সেইটো কেনেদৰে বিগাৰ এটা ডাঙৰ এটা এপাৰ্টমেণ্টৰ এটা বিল্ডিঙৰ এটা অংশ হয়। এণ্ড হাউ দ্য বেলকনি অফ দ্য নেক্সট এপাৰ্টমেণ্ট, আৰু কাষৰ এপাৰ্টমেণ্টৰ বিল্ডিঙৰ কেনেদৰে বেলকনি এটাই হেজ এ ডাইৰেক্ট কানেকশ্যন উইথ দ্য উইণ্ড' অফ হিজ ৰুম, তেওঁৰ কোঠালিৰ খিৰিকীৰ লগত এটা সম্বন্ধ স্থাপন কৰিছে, অৰ্থাৎ সেই বেলকনিটো তেওঁৰ খিৰিকীৰ ঠিক তলত আছে বুলি, বেলেগ এটা বিল্ডিঙৰ আছে বুলি তেওঁ ক'ব বিচাৰিছে। হি ছেইজ ডেট, তেওঁ কয় যে টুৱাইচ ইন এ মন্থ, মাহত দুবাৰ চামবডি হেজ এণ্টাৰ্ড হিজ ৰুম, তেওঁৰ কোঠালিত কোনোবা প্ৰৱেশ কৰে থ্ৰু ডেট বেলকনি, সেই বেলকনিৰ যোগেদি। বিং কুৱেশ্যন বাই মেক্স এবাউট ডেট বেলকনি, যেতিয়া মেক্সে সেই বেলকনিক লৈ পেলাই প্ৰশ্ন কৰে, হি ৰিপ্লাইজ উইথ এক্সট্ৰিম ৰিজেনমেণ্ট ডেট, তেওঁ অতিশয় বিৰক্তিৰে উত্তৰ দিয়ে যে ইট ইজ নট হিজ বেলকনি, এইটো তেওঁৰ বেলকনি নহয়। দিছ ৰিয়েকশ্যন অফ অজেবল লুকছ ভেৰি মাছ নেচাৰেল, এই যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মেক্সৰ প্ৰশ্নৰ উত্তৰত, সেইটো প্ৰতিক্ৰিয়াটো খুবেই নেচাৰেল প্ৰাকৃতিক যেন লাগে। এণ্ড ইট প্লেইজ এন ইম্পৰ্টেণ্ট এণ্ড ভাইটেল ৰোল, এইটো এটা গুৰুত্বপূৰ্ণ আৰু মুখ্য ভূমিকা পালন কৰে ইন কনভিনচিং এণ্ড বিফুলিং মেক্সক মূৰ্খ সজাই পতিয়ন নিয়াবলৈ। হিজ মেনাৰ অফ ডেছক্ৰিপশ্যন এণ্ড স্পিকিং কনভিনচেছ মেক্স ডেট, তেওঁৰ কথা কোৱাৰ আৰু বৰ্ণনা দিয়াৰ ভংগীটোৱে কনভিনচেছ মেক্সক পতিয়ন নিয়াই যে দেয়াৰ ইজ ইনডিড এন এক্সটেণ্ডেড বেলকনি, এটা বাঢ়ি অহা বেলকনি অৱশ্যেই আছে বুলি, ৰাইট আণ্ডাৰ হিজ উইণ্ড', তেওঁৰ কোঠালিৰ খিৰিকীৰ ঠিক তলতে। এজ অজেবল নউজ ডেট, যিহেতু অজেবলে জানে যে দ্য ৱেটাৰ ইজ চিয়'ৰ টু কাম টু হিজ ৰুম, হোটেলৰ ৱেটাৰজন তেওঁৰ ৰুমলৈ নিশ্চয় আহিব। হি কনভাৰ্টছ ইট টু দ্য কামিং অফ দ্য পুলিচ ভেৰি ট্ৰাষ্টৱৰ্থিলি, যেতিয়া তেওঁ আহে সেই ৱেটাৰজনক তেওঁ খুব বিশ্বাসযোগ্যভাৱে পুলিচলৈ তেওঁ কনভাৰ্ট কৰিছিল, পৰিৱৰ্তন কৰিছিল। মেক্স বিকাম নাৰ্ভাছ, মেক্স হতাশ হৈছে হয়। ট্ৰেচেছ হিজ ষ্টেপছ, তেওঁৰ খোজবোৰ পিছুৱাই যায়। ৰিচেছ দ্য উইণ্ড', সেই খিৰিকীৰ কাষত গৈ পায়। এণ্ড জাম্পছ ডাউন ফ্ৰম দ্য উইণ্ড' টু দ্য বেলকনি, তেওঁ খিৰিকীৰ পৰা বেলকনিলৈ জাপ দিয়ে, হুইচ ডাজ নট এক্সিষ্ট, যিটো কিন্তু বেলকনি নাই। মেক্স স্ক্ৰিমছ ওৱান্স, মেক্সে এবাৰ চিঞৰ মাৰে। এণ্ড নাথিং ইজ হাৰ্ড আফটাৰ ডেট, তাৰপিছত একো শুনিব পোৱা নাযায়। ফৰ হিজ এবিলিটি টু থিংক কুইকলি, অতি খৰধৰকৈ চিন্তা কৰিব পৰা সক্ষমতাৰ কাৰণে অজেবল ছেভছ হিমছেল্ফ ফ্ৰম এ ডেঞ্জাৰাছ চিটুৱেশ্যন আউটউইটিং অৰ আউটস্মাৰ্টিং মেক্সক ধৰাশায়ী কৰি তেওঁ এটা বিপদজনক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰে। 9 নং প্ৰশ্ন, লুকিং বেক এট দ্য ষ্টৰী, হোৱেন ডু ইউ থিংক অজেবল থট আপ হিজ প্লান ফৰ গেটিং ৰিড অফ মেক্স, কাহিনীটোলৈ যদি ঘূৰি চোৱা যায় তেতিয়াহ'লে অজেবলে মেক্সক আঁতৰাই পঠাবলৈ বা মেক্সৰ পৰা হাত সাৰিবলৈ কেতিয়া আঁচনি কৰিছিল বুলি তুমি ভাবা? ডু ইউ থিংক হি হেড ৱৰ্কড আউট হিজ প্লান ইন ডিটেইল ৰাইট ফ্ৰম দ্য বিগিনিং, আৰম্ভণিৰ পৰাই তেওঁ এই আঁচনিটো কৰিছিল নে?
or did he make up a plan taking advantage of events as they happened বা ঘটি যোৱা ঘটনাবোৰৰ আলমত তেওঁ এই আঁচনিটো কৰিছিল এনচাৰটো হ'ব ইট চিমছ ডেট অজেবল হেড ৱৰ্কড আউট দ্য প্লান টেকিং এডভান্টেজ অফ ইভেণ্টছ এজ দে হেপেন এনেকুৱা বোধ হয় যে ঘটি যোৱা ঘটনাবোৰৰ আলমতে অজেবলে তেওঁৰ আঁচনিটো কৰিছিল হি ডিড নট টেক এনি টাইম টু লেট মেক্স নো এবাউট দ্য প্ৰেজেঞ্চ অফ এ বেলকনি আণ্ডাৰ হিজ উইণ্ড' তেওঁৰ কোঠালিৰ খিৰিকীৰ তলতে যে বেলেগ এটা বিল্ডিঙৰ বেলকনি লাগি আছে সেই কথাটো জানিবলৈ দিবলৈ তেওঁ অকণো সময় লোৱা নাছিল হিজ ষ্টৰি ৱাজ ট্ৰাষ্টৱৰ্ডি তেওঁৰ কাহিনীটো বিশ্বাসযোগ্য আছিল এণ্ড হি ৱাজ কনভিনচিং ইন হিজ ডেছক্ৰিপশ্যন আৰু তেওঁৰ বৰ্ণনাত বিশ্বাসযোগ্য আছিল দ্য টাইমিং অফ দ্য নক অন দ্য ড'ৰ ৱাজ পাৰফেক্ট দুৱাৰত যিটো ৱেটাৰৰ দ্বাৰা টকৰ পৰিছিলে সেই টকৰটোৰ সময়টো সঠিক আছিল বিকজ কাৰণ হি হেড অলৰেডি আস্কড দ্য ৱেটাৰ হেণ্ডি টু ব্ৰিং হিম এ বটল অফ ড্ৰিংক এণ্ড 2 গ্লাছেছ পানীৰ অথবা পানীয়ৰ বটল আৰু 2টা গ্লাছ আনিবৰ কাৰণে তেওঁ ইতিমধ্যেই হেণ্ডি নামৰ ৱেটাৰজনক হোটেলৰ ৱেটাৰজনক তেওঁ কৈ থৈছিলে চ' সেইকাৰণে হি ৱাজ এক্সপেক্টিং দ্য নক তেওঁ সেই টকৰটো আশা কৰি আছিলে এণ্ড একৰ্ডিংলি আৰু সেই অনুৰূপে হি ট'ল্ড মেক্স ডেট তেওঁ মেক্সক কৈছিল যে ইট ৱাজ দ্য পুলিচ এই টকৰ দিয়া ব্যক্তিসকল পুলিচ হয় হোম হি ৰিকুৱেষ্টেড টু কাম ফৰ চিকিউৰিটি ৰিজনছ তেওঁ সুৰক্ষাৰ খাতিৰত আহিবৰ কাৰণে যাক তেওঁ অনুৰোধ কৰিছিল এট দ্য এণ্ড অৱশেষত দেয়াৰ ৱেৰ ন' পুলিচ নাছিলে বাট দ্য ৱেটাৰহে আছিল ফৰ প্ৰেজেণ্টিং দ্য ৱেটাৰ এজ দ্য পুলিচ ৱেটাৰজনক পুলিচ হিচাপে প্ৰস্তুত কৰাৰ কাৰণে মেক্স ৱাজ স্কেয়াৰ্ড মেক্সে ভয় খাইছিল ৰিট্ৰেছড হিমছেল্ফ তেওঁ পিছুৱাই নিছিল ৰিচ দ্য উইণ্ড' গৈ পাইছিলে খিৰিকীৰ ওচৰত গৈ পাইছিল এণ্ড টু হাইড হিমছেল্ফ আৰু নিজকে লুকুৱাবৰ কাৰণে জাম্পড টু দ্য বেলকনিলৈ জাপ মাৰিছিলে হুইচ ডিড নট এক্সিষ্ট যিটো বেলকনি কিন্তু নাছিল ছাচ এ ডিটেইল এণ্ড ৱেল নিট প্লান এনেকুৱা এটা বহলভাৱে আৰু ৱেল নিট সুন্দৰভাৱে ৰচনা কৰা এটা আঁচনিয়ে গিভছ দ্য ইম্প্ৰেশ্যন ডেট এনেকুৱা বোধ হয় যে অজেবল ৱাজ এবল টু থিংক ভেৰি কুইকলি অজেবলে খুব সোনকালে ভাবিব পাৰিছিল এণ্ড হি ৱাজ অলৱেজ প্ৰিপেয়াৰ্ড টু ফেচ এনি ডিফিকাল্টি এট এনি টাইম যিকোনো সময়ত তেওঁ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ তেওঁ প্ৰস্তুত থাকে এণ্ড অলছ' টু হেণ্ডেল দ্য চিটুৱেশ্যনছ আৰু যিকোনো পৰিস্থিতি তেওঁ হেণ্ডেল কৰিব পাৰে বা চম্ভালিব পাৰে যেন লাগিছিল 10 নং প্ৰশ্ন গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য মিটিং কনভাৰচেশ্যন বিটুইন অজেবল এণ্ড মেক্স অজেবল আৰু মেক্সৰ মাজৰ কথোপকথন নাইবা সাক্ষাৎকাৰৰ সমূহ বৰ্ণনা দিয়া এনচাৰ হ'ব বোথ অজেবল এণ্ড মেক্স ৱেৰ চিক্ৰেট এজেণ্টছ অজেবল আৰু মেক্স দুয়োজনেই গুপ্তচৰ হয় বাট দে হেড ৰাইভেলৰি বিটুইন দেম কিন্তু তেওঁলোকৰ মাজত এটা প্ৰতিদ্বন্দ্বিতা বা এটা শত্ৰুতা আছিল ৱেন অজেবল টুক ফ'লাৰ টু হিজ ৰুম যেতিয়া অজেবলে ফ'লাৰক নিজৰ কোঠালীলৈ লৈ গৈছিল দে ফাউণ্ড এ মেন নেমড মেক্স ষ্টেণ্ডিং দেয়াৰ উইথ এন অট'মেটিক পিষ্টল ইন হিজ হেণ্ড হাতত এটা অট'মেটিক পিষ্টল এটা লৈ স্বয়ংক্ৰিয় পিষ্টল এটা লৈ মেক্স নামৰ এজন মানুহ অজেবলৰ কোঠালীত থিয় হৈ আছিল চিইং হিম অজেবল ৱাজ শ্বকড তেওঁক দেখা পাই অজেবল চক খাইছিলে উচপ খাইছিল এণ্ড ছেইড ডেট আৰু কৈছিল যে হি থট হিম টু বি ইন বাৰ্লিন তেওঁক বাৰ্লিনত থকা যেনহে ভাবিছিল মেক্স আস্কড দেম টু বি কমফৰ্টেবল আনটিল দ্য ৰিপৰ্টছ এবাউট দ্য মিছাইলছ এৰাইভড ইন 30 মিনিটছ এজ হি ৱাজ দেয়াৰ টু ষ্টিল ইট তেওঁ চুৰি কৰিবলৈ অহা মিছাইলৰ ওপৰত ৰিপৰ্ট যিটো নেকি 30 মিনিটত আহি পাব তেতিয়ালৈকে সকলোকে কমফৰ্টেবল হৈ থাকিবলৈ সহজ হৈ থাকিবলৈ তেওঁ দুইজনকে কৈছিল মেক্সে অজেবল আৰু ফ'লাৰক চিটিং ইন দ্য আৰ্মচেয়াৰ এটাত বহি আৰামী চকীত বহি অজেবল ষ্টাৰ্টেড উইথ এ ষ্টৰি এবাউট হাউ এ গাই হেড এণ্টাৰ্ড ফ্ৰম দ্য বেলকনি লাষ্ট মন্থ বিল' দ্য উইণ্ড' অফ হিজ ৰুম তেওঁৰ কোঠালিৰ তলেদি বেলেগ এটা বিল্ডিঙৰ বেলকনিয়েদি কেনেদৰে এজন মানুহ তেওঁৰ কোঠালিত সোমাইছিল সেই কথাটো তেওঁ কৈছিলে এণ্ড হি উড কমপ্লেইন দ্য মেনেজমেণ্ট টু ব্লক ইট আৰু তেওঁ সেই বিল্ডিং পৰিচালনা কৰা মেনেজমেণ্টক তেওঁ অভিযোগ দিব বুলি কৈছিলে মেক্স ৰিয়েক্টেড ছেইং ডেট মেক্সে এইটোকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে হি ডিড নট ন' এবাউট দ্য বেলকনি তেওঁ বেলকনিৰ বিষয়ে নাজানে এণ্ড হেড এণ্টাৰ্ড দ্য ৰুম অপেনিং দ্য ড'ৰ উইথ এ পাছকি আৰু এটা পাছকিৰ সহায়ত তেওঁ দৰ্জা খুলিহে প্ৰৱেশ কৰিছিল বুলি কৈছিল বাট অজেবল ইনচিষ্টেড অন ইজ এণ্টাৰিং থ্ৰু দ্য বেলকনি অফ দ্য নেক্সট এপাৰ্টমেণ্ট তেওঁ কাষৰ বিল্ডিঙৰ কাষৰ এপাৰ্টমেণ্টৰ বেলকনিৰ যোগেদিয়ে যে সোমাইছে সেই কথাটোত অজেবলে জোৰ দিছিল ছাডেনলি এ নক ৱাজ হাৰ্ড এট দ্য ড'ৰ হঠাতে দুৱাৰত এটা টকৰ শুনিবলৈ পোৱা গৈছিলে অজেবল ছেইড ডেট অজেবলে কৈছিল যে ইট
might be the police এয়া পুলিচ হ'ব পাৰে যিহেতু he requested them to come for security reasons সুৰক্ষা খাতিৰত তেওঁলোকক আহিবলৈ কৈছিল Max pointing his pistols toward them Maxে তেওঁলোকৰ ওপৰত বন্দুক টোৱাই said কৈছিল যে he would be waiting in the balcony তেওঁ বেলকনিত অপেক্ষা কৰি থাকিব and that আৰু কৈছিল যে Ojibwe should send them away আৰু Ojibwe তেওঁলোকক ঘূৰাই পঠিয়াব লাগে otherwise he would shoot them নহলে তেওঁলোকক গুলি কৰিব Max jumped to the balcony Maxে বেলকনিলৈ জাপ মাৰিছিল which did not exist যিটো বেলকনিৰ অস্তিত্ব নাছিল and only a screaming was heard আৰু এটা চিঞৰ শুনিবলৈ পোৱা গৈছিল this was the meeting conversation এইটোৱেই সাক্ষাৎকাৰ বা কথোপকথন আছিল শেষৰ প্ৰশ্নটোলৈ আহিছোঁ হোৱাট ডিড Ojibwe say about the balcony বেলকনিৰ বিষয়ে Ojibwe কি কৈছিল হোৱাট পাৰপাছ ডিড ইট চাৰ্ভ সেই কথাটোৱে কি উদ্দেশ্য সাধন কৰিছিল Ojibwe insisted on saying that Ojibwe এইটো কথা কোৱাত জোৰ দিছিল যে Max had entered his room through the balcony of the next apartment attached to the window of his room তেওঁৰ কোঠালীৰ খিৰিকীৰ লগত লাগি থকা কাষৰ এপাৰ্টমেণ্টৰ বেলকনিৰ যোগেদি তেওঁৰ কোঠালীত মেক্স সোমাইছিল বুলি কোৱাটোত Ojibwe জোৰ দিছিল Actually, দৰাচলতে it was an imaginary balcony created by Ojibwe to misguide Max এইটো মেক্সক বিপথে পৰিচালিত কৰিবৰ কাৰণে Ojibwe সৃষ্টি কৰা এটা কাল্পনিক বেলকনি আছিল Ojibwe created a detailed and convincing description Ojibwe এটা বহল আৰু এটা বিশ্বাসযোগ্য বৰ্ণনা আগবঢ়াইছিল of how his office room was a part of a bigger apartment তেওঁৰ অফিসটো কেনেদৰে এটা ডাঙৰ এটা এপাৰ্টমেণ্টৰ এটা অংশ হয় and how the balcony of the next apartment had a direct connection with the window of his room আৰু কেনেদৰে কাষৰ এপাৰ্টমেণ্টৰ কাষৰ বিল্ডিঙৰ এটা বেলকনিৰ এটা প্ৰত্যক্ষ এটা কানেকশ্যন এটা সম্পৰ্ক তেওঁৰ খিৰিকীৰ লগত আছে হি saw that তেওঁ দেখিছিল যে twice in a month somebody had entered his room through that balcony সেই বেলকনিৰ যোগেদি তেওঁ কোনোবা আগতে যে সোমাইছিল সেই কথাটো তেওঁ দেখিছিল হি mentioned that he had also requested the management to block it তেওঁ মেনেজমেণ্টক সেই বিল্ডিং পৰিচালনা কৰা সমিতিখনক তেওঁ এই বিষয়ে অনুৰোধ কৰাৰ কথাও তাত উল্লেখ কৰিছিল দ্য বেলকনি চাৰ্ভড এ বিগ পাৰপাছ ফৰ Ojibwe ইন আউটউইটিং মেক্সক ধৰাশায়ী কৰাত এই বেলকনিটোৰ কথাটোৱে এটা ডাঙৰ উদ্দেশ্য সাধন কৰিছিল মেক্স জাম্পড টু ডেট বেলকনি টু এস্কেপ ফ্ৰম দ্য পুলিচৰ পৰা পলাই সাৰিবলৈ মেক্সে সেই বেলকনিটোলৈ জাপ দিছিলে হুইচ একচুৱেলি ডিড নট এক্সিষ্ট যিটো নেকি আচলতে নাছিল যাৰ অস্তিত্ব নাছিল ইট ৱাজ দ্য মেইন ৱেপন অফ Ojibwe ইন গেটিং ৰিড অফ মেক্সক আঁতৰাই পঠিয়াবৰ কাৰণে এইটো এটা সেই কথাটো অৰ্থাৎ বেলকনিৰ কথাটো এটা ডাঙৰ অস্ত্ৰ তেওঁৰ কাৰণে হৈ পৰিছিল গতিকে এয়া আছিলে দ্য মিডনাইট ভিজিটৰ কুৱেশ্যন এনচাৰসমূহ ইয়াৰ PDF লিংকো দিয়া হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা বা ভাল পাবা যদি ভাল পোৱা তেলে শ্বেয়াৰ নিশ্চয় কৰিবা আগলৈ অন্য গ্ৰামেটিক্যাল আৰু অন্য যিবোৰ পাঠবোৰ আছে সেইসমূহ ভিডিঅ'লৈ নিশ্চয় আগলৈ আহি থাকিম আজিলৈ সামৰিছোঁ ধন্যবাদ